প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী 1.2 অংকবোৰ শিকাবলৈ লৈছোঁ। ইয়াৰ 1 নম্বৰ অংকটো আছে প্ৰতিটো সংখ্যাক ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। 1 140 ইয়াক আমি মৌলিক গুণফল হিচাপে প্ৰকাশ কৰিব লাগে। ইয়াক আমি 140 কেনেকৈ লৈ ল'ম? 140 0 আছে এককৰ ঘৰত, গতিকে 2ৰে হৰণ যাব। 70 ইয়াক আকৌ 2ৰে হৰণ দিব পাৰি। 7 3 1 থাকিল 10 5 35 ইয়াক আকৌ 5ৰে যাব। 5 7 তো ইয়াৰ মৌলিক গুণফল, ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হ'ল এনেকুৱা 140 ইকুৱেল টু 2 × 2 × 5 × 7 এইখিনিয়ে আনসাৰ। 2 নম্বৰ অংকটো দিয়া আছে তলৰ অখণ্ড সংখ্যা কেইজোৰৰ লসাগু আৰু গসাউ উলিওৱা। সত্যাপন কৰা যে লসাগু পূৰণ গসাউ সমান সমান সংখ্যা দুটাৰ গুণফল। 2 1 নম্বৰ অংকটো হৈছে এটা অখণ্ড সংখ্যাজোৰ হৈছে 26 আৰু 91। 26 আৰু 91 এই সংখ্যা দুটাক আমি মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰথমে প্ৰকাশ কৰিম। 26 2ৰে হৰণ দিলে 13 বাৰ যাব, দুটা মৌলিক সংখ্যা। ইয়াতে 91ক আমি 7ৰে হৰণ দিব পাৰোঁ। 7 7 1 গুণ 7 7 3 গুণ 21 13 বাৰ যাব। এই দুটাই মৌলিক সংখ্যা। তাৰ মানে 26 ইকুৱেল টু 2 × 13, 91 ইকুৱেল টু 7 × 13। ইয়াত গসাউ হ'ব, গসাউ মানে গৰিষ্ঠ সাধাৰণ উৎপাদক, এইটো হ'ব 13 আৰু লসাগু হ'ব 2 পূৰণ 7 পূৰণ 13, 2 × 7 × 13 এইটো হ'ব লসাগু সমান সমান 182। এতিয়া আমাক প্ৰমাণ কৰিব দিছে যে লসাগু আৰু গসাগুৰ পূৰণফল সংখ্যা দুটাৰ গুণফলৰ সমান। এতিয়া আমি লসাগু আৰু গসাগু পূৰণ কৰি ল'ম। 13 × 182 পূৰণ কৰিলে আমাৰ হ'ব 2366। ঠিক তেনেকৈ সংখ্যা দুটাৰ পূৰণফল এইটো হ'ল লসাগু গসাউ আৰু এইটো হ'ল লসাগু। আমি পূৰণফল পালোঁ 2366। এতিয়া সংখ্যা দুটাৰ পূৰণফল লৈ লওঁ।
সংখ্যা দুটাৰ পূৰণফল সমান সমান 26 into 91 এই দুটা অংক পূৰণ কৰিলে আমাৰ কি আহিব 2 3 6 6 তাৰ মানে লসাগু পূৰণ গসাউ লঘিষ্ঠ সাধাৰণ গুণিতক পূৰণ গৰিষ্ঠ সাধাৰণ উৎপাদক সমান সমান সংখ্যা দুটাৰ পূৰণফল বা গুণফল এইখিনি আমাৰ কৰিব লগা সত্যাপন 3 নম্বৰ অংকটো দিছে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাউ উলিওৱা নাম্বাৰ 3 1 এতে তিনিটা সংখ্যা দিছে 12 15 আৰু 21 12 15 আৰু 21 এই তিনিটা সংখ্যা মৌলিক উৎপাদীকৰণ পদ্ধতিৰে লসাগু আৰু গসাউ উলিয়াব লাগে এতিয়া অখণ্ড সংখ্যা 12 মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিলে পাও 12 equal to 2 into 2 into 3 তাৰ পিছত অখণ্ড সংখ্যা 15 ই হ'ব 3 into 5 তাৰ পিছত 21 হ'ব ইয়াৰ মৌলিক উৎপাদক দুটা হল 7 আৰু 3 তাৰ মানে 3 into 7 এতিয়া এই তিনিটা সংখ্যাৰ গসাউ হ'ব মানে গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব 3 আৰু লসাগু মানে লঘিষ্ঠ সাধাৰণ গুণিতক লসাগু সমান সমান হ'ব এটা হাইষ্ট 2 দুবাৰ আছে তাৰ মানে 2 into 2 তিনি প্ৰত্যেকতে এবাৰকে আছে 3 তাৰ পিছত 5 আৰু 8 মানে 2 into 2 into 3 into 5 into 7 এই গোটেই কেইটাৰ পূৰণফলে হ'ব সংখ্যা দুটাৰ লসাগু কিমান আহিব 2 2 4 4 5 20 20 আৰু 20 পূৰণ 3 60 60 পূৰণ 7 42 আৰু 0 420 420 হল সংখ্যা দুটাৰ লসাগু 4 নম্বৰ অংকটোত দুটা সংখ্যাৰ গসাউ দিয়া আছে তাৰ মানে 306 আৰু 657 গসাউ হল 9 সংখ্যা দুটাৰ লসাগু উলিয়াব লাগে নাম্বাৰ 4 গসাউ 306 আৰু 657 দিছে 9 এই ইয়াৰ পৰা লসাগু উলিয়াব লাগে আমি জানো লসাগু
গসাউ লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক সমান সমান সংখ্যা দুটাৰ গুণফল। এতিয়া লসাগু দিয়া নাই, তো লসাগু ইয়াত ঠিকে ৰাখিম। লসাগু পূৰণ গসাগু দিছে 9 ইকুৱেল টু হ'ব এই সংখ্যা দুটাৰ গুণফল 306 ইন্টু 657 implies লসাগু equal to 306 into 657 divided by 9. এতিয়া আমি 9ৰে এইটো কাটো 657 কাটিলে কিমান পাম 7 9 গুণ 63 2 থাকিল 27 3 9 গুণ 27 তার মানে 306 into 73 এক গুণ করলে আমি পাম কিমান আহিব পূৰণফলটো সংখ্যা দুটাৰ গুণফল হ'ব 22338 এয়াই নিৰ্ণয় লসাগু। পাঁচ নম্বৰ অংকটো সমাধান হ'ব নোৱাৰি, কাৰণ 6ৰ মৌলিক উৎপাদক হল হল 2 into 3 কিন্তু শূন্য হবলৈ হলে শূন্য অঙ্কৰে শেষ কৰিব হলে 5 এটা মৌলিক উৎপাদক হব লাগিব। 5 এটা মৌলিক উৎপাদক হলেহে তাৰ শেষত শূন্য অংকটো থাকিব পাৰে, কিন্তু ইয়াত 6ৰ মৌলিক উৎপাদক দেখা গৈছে 2 আৰু 3, গতিকে এইটো সম্ভৱ নহয়। 6 নম্বৰ অংকটো চোৱা 7 into 11 into 13 plus 13 অংকটো সংখ্যা দুটা যৌগিক সংখ্যা হয় না নাই এইটো 7 into 11 into 13 plus 13 ইয়াতে যদি 13 কমন লৈ লওঁ ইয়াতে আহিব 7 into 11 plus 1 মানে 13 into 77 plus 1 13 into 78 তাৰ মানে যৌগিক সংখ্যা হবলৈ হলে দুটাতকৈ বেছি উৎপাদক থাকিব লাগিব। মৌলিক উৎপাদক দুটাতকৈ অধিক থাকিলে যৌগিক সংখ্যা, গতিকে ইয়াত দুটাতকৈ অধিক মৌলিক সংখ্যা আছে, গতিকে এইটো এটা যৌগিক সংখ্যা হয়। ঠিক ইয়াৰ পিছৰ যেটো সংখ্যা দিছে ঠিক হেতু এটা যৌগিক সংখ্যা হ'ব। 7 into 6 into 5 into 4 into 3 into 2 plus 1
প্লাছ 5 এই সংখ্যাটো 5 কমন ল'ব পাৰোঁ 5 কমন ল'লে বাকী এই গোটেইখিনি ব্ৰেকেটত সোমাই যাব তাৰমানে 5ৰ লগত আৰু এটা ডাঙৰ অংক পূৰণ হৈ থাকিব তাৰমানে ইয়াত দুটাতকৈ অধিক মৌলিক সংখ্যা মৌলিক উৎপাদক আছে গতিকে এইটো সংখ্যা এটা যৌগিক সংখ্যা এইটো আৰু এইটো এই দুটা সংখ্যাই যৌগিক সংখ্যা 7 নম্বৰ অংকটো চাওঁ এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট লাগে য'ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব তাৰমানে 7 নম্বৰ অংকটোত তেওঁলোকে আৰম্ভণিৰ বিন্দুত লগ লাগিবলৈ কিমান সময় লাগিব তাৰ বাবে আমি 12 12 আৰু 18 ইয়াৰ এই দুটা সংখ্যাৰ লসাগু উলিয়ালে আমাৰ উত্তৰটো পাই যাম তো 12 হ'ব 2 × 2 × 3 18 ইকুৱেল টু হ'ব 2 × 3 × 3 লসাগু হ'ব 2 × 2 3 × 3 তাৰমানে 2 সৰ্বাধিক আছে দুইবাৰ 3 সৰ্বাধিক দুইবাৰ আছে এই গোটেইকেইটাৰ পূৰণ হ'ল হ'ব সংখ্যা দুটাৰ লসাগু 2 × 4 4 × 3 × 12 3 × 12 × 36 মিনিট তাৰ মানে 36 মিনিট পিছত সিহঁতে আগৰ অৱস্থাত পাব এয়াই এনসাৰ আমাৰ এই গণিত শিকোৱাৰ প্ৰক্ৰিয়াটো ধাৰাবাহিকভাৱে চলিয়ে থাকিব তাৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নিয়মীয়াকৈ চাই থাকক